পূব যোৰহাটৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আজি মহাবিদ্যালয়ৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শিক্ষক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে। এই লৈ পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিজয় কৃষ্ণ পাছনিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পূব যোৰহাটৰ সংক্ষিপ্ত ইতিহাস শীৰ্ষক গ্ৰন্থৰ প্ৰথম খণ্ডৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশিষ্ট বৈষ্ণৱ গৱেষক ডক্টৰ ৰাতুল চন্দ্ৰ বৰাক শিক্ষক দিৱস উপলক্ষে তিয়কৰ 5 গৰাকীকৈ বিশিষ্ট শিক্ষকক আৰু মহাবিদ্যালয়ৰ মহিলা কোষৰ পৰা সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা 3 গৰাকীকৈ উদ্যমী আদৰ্শবান মহিলাক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতে মহাবিদ্যালয়ৰ বৰ্ষশ্ৰেষ্ঠ বিভাগ, বৰ্ষশ্ৰেষ্ঠ শিক্ষক, বৰ্ষশ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত সোঁৱৰণী বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে প্ৰতিটো বিভাগৰ মুখপত্ৰ আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলে শুভ উন্মোচন কৰে। উল্লেখযোগ্য যে উক্ত সভাতে মহাবিদ্যালয়ে বৰ্তমান সমাজৰ অতি ভয়ংকৰ ব্যাধি নাৰী নিৰ্যাতনৰ দৰে সামাজিক সমস্যাবোৰ নিবাৰণ কৰিবলৈ ছাত্ৰী যোদ্ধা আঁচনি নামেৰে এক আঁচনি মুকলি কৰি এই আঁচনিৰ জৰিয়তে প্ৰথম অৱস্থাত 50 গৰাকীকৈ ছাত্ৰীক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব আৰু উপযুক্ত খাদ্যৰ বাবে 1000 টকাকৈ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে। ইপিনে মহাবিদ্যালয়ৰ চৌহদত বিচৰণ কৰি থকা প্ৰায় 300-400 প্ৰকাৰৰ সৰ্প যিবোৰ বৰ্তমান প্ৰায় বিলুপ্ত হ'বলৈ উপক্ৰম ঘটিছে সেইবোৰ সংৰক্ষণ কৰিবলৈ মহাবিদ্যালয়ৰ চৌহদত সৰ্প সংৰক্ষণ উদ্যান মুকলি কৰি ইতিমধ্যে বহুখিনি ফটো সংগ্ৰহ কৰা হৈছে আৰু অনাগত দিনত ৰাইজৰ বাবে মুকলি কৰাৰ চেষ্টা আজিৰে পৰা চলাই যাব বুলি উল্লেখ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। ইপিনে ছাত্ৰী যোদ্ধাৰ দৰে ব্যতিক্ৰমী আঁচনি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুভ উদ্বোধন কৰি মহাবিদ্যালয়খনে লোৱা এনে অতি প্ৰয়োজনীয় পদক্ষেপক আদৰণি জনাই ভৱিষ্যত দিনত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত সকলো শিক্ষক কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে। ছাত্ৰী যোদ্ধা আঁচনি 2024 এই আঁচনি আজি শুভাৰম্ভণি হ'ল। মই শুভ উদ্বোধন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দিত অনুভৱ কৰিছোঁ। মই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষগৰাকীক সুধিলোঁ যে ইয়াৰ কাৰণে ন্যূনতম প্ৰশিক্ষকৰ কাৰণে কিবা এটা মাচুল আৰু আপুনি কৈছে যে প্ৰত্যেক ছাত্ৰীক 500 টকাকৈ ভাল খাদ্য খাবৰ কাৰণে কিবা এটা দিয়া হ'ব, এই টকা ক'ৰ পৰা দিব? মই আজিলৈকে মই জনা নাছিলোঁ বা মোৰ মনলৈ অহা নাছিল যে মহাবিদ্যালয়ত বহুত টকা আহে আৰু এই টকাসমূহৰ যি ইণ্টাৰেষ্টৰ টকা, বেংকত ৰাহি টকা যি বাচি যায়, এই টকাসমূহ সাধাৰণতে কোনো হয়তো অন্য মহাবিদ্যালয় হয়তো অধ্যক্ষ বা অন্য বেলেগ কামত নিয়োজিত কৰে বা হয়তো ব্যক্তিগত কামতো কোনোবাই নিয়োজিত কৰিব পাৰে। এইটো এটা ডাঙৰ এটা আজি বিষয় আজি উদ্ঘাটন হৈছে আৰু অধ্যক্ষগৰাকী তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে এই যিটো ৰাহি টকা, ইণ্টাৰেষ্টৰ টকা বেংকৰ, এই টকাৰে আমাৰ এই ছাত্ৰীসকলৰ বাবে সুকীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা, প্ৰশিক্ষকসকলৰ মাচুল দিয়া, ইয়াৰ লগতে এটা নিউট্ৰিশ্যন খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰা, এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে মই নিজে খেলুৱৈ হিচাপে এটাই মই অনুৰোধ জনাওঁ, বহু ঠাইত খেলপথাৰৰ অভাৱ, বহু ঠাইত হয়তো ট্ৰেডমিল ব্যক্তিগতভাৱে ছাত্ৰীসকলৰ হয়তো নাথাকিব পাৰে, হয়তো শুকান জেগা নাথাকিব পাৰে, পৰিৱেশ নাথাকিব পাৰে, কিন্তু মই সকলোকে ছাত্ৰীক এটা আহ্বান জনাইছোঁ। মই হয়তো জিম কেতিয়াবা যাব নোৱাৰোঁ, ট্ৰেডমিল মোৰ ঘৰত যিহেতু নাই, আৰু মই স্কিপিং হ'লেও কৰোঁ বা গান দুটামানত মই ডেন্স হ'লেও কৰোঁ আৰু গৈ পেলাই মোৰ শৰীৰটো অত্যন্ত ভাল দেখিছোঁ। ষ্টেমিনা খুব প্ৰয়োজন হ'ব, কাৰণ যদি নিজৰ শাৰীৰিক সুস্থতাটো নাৰাখে তেতিয়া ছাত্ৰীসকলে কাৰোবাৰ লগত যুঁজ দিবৰ কাৰণে হ'লেও বহুত অসুবিধা পৰিব। সেইকাৰণে মই ছাত্ৰীসকলক এইটো আহ্বান জনাইছোঁ যে দৈনিক তেওঁলোকে য়োগা বা এক্সাৰচাইজ বা স্কিপিং হ'লেও কৰি পেলাই তেওঁলোকে শৰীৰটো ভাল ৰাখে। মহাবিদ্যালয়ত এই পদক্ষেপবোৰ লোৱা নাই। সৰ্প উদ্যান অৰ্থাৎ সাপৰ লৈ পেলাই আমি সহবাস আমি অতীতৰ পৰা কৰি আহিছিলোঁ, বৰ্তমানো কৰিছোঁ আৰু ভৱিষ্যতে আমি কৰিব লাগিব। কিন্তু সৰ্পৰ লৈ পেলাই উদ্যান এটা খোলা লৈ পেলাই হয়তো কাৰো কেতিয়াও কোনো চিন্তা হোৱা নাছিল। কিন্তু আমি ধন্যবাদ জনাম অধ্যক্ষগৰাকীক আৰু ইয়াৰ ছাৰ বাইদেউসকলক, তেওঁলোকে এটা খুব আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিলে সৰ্পৰ উদ্যান, আৰু ইয়াৰ বাবে মই স্থানীয় বিধায়ক হিচাপে আনন্দিত অনুভৱ কৰিছোঁ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসত আমি কেইখনমান আঁচনি আৰু প্ৰকল্পৰ কথা ঘোষণা কৰিবলৈ পাই অতি সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে তাৰে প্ৰথমখন হ'লগৈ অসমৰ বৈষ্ণৱ পণ্ডিত তথা আকাশলংঘী যিজনৰ ব্যক্তিত্ব সোণাৰাম চুতীয়া মহোদয়ৰ যিটো ৰাষ্ট্ৰীয় প্ৰকল্প আমাৰ মহাবিদ্যালয়ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা অধ্যয়ন কেন্দ্ৰই গ্ৰহণ কৰিছিলে। সেই প্ৰকল্প অক্টোবৰ মাহত পৰিসমাপ্তি ঘটিব
আৰু সেই প্ৰকল্পৰ আধাৰত 2খন কিতাপ 2খন গ্ৰন্থ প্ৰকাশ হ'ব। এখন অসমীয়াত হ'ব, যিখন ডিব্ৰুগড়ৰ বনলতাই প্ৰকাশ কৰিব, আৰু দ্বিতীয়খন আমাৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় অতি সুখ্যাতি থকা এটা অনুষ্ঠান মতিলাল বেনাৰসী দাস তেওঁলোকে সেই গ্ৰন্থখন প্ৰকাশ কৰিব। আৰু 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন আছে সেই অধিৱেশনত এই গ্ৰন্থকেইখন প্ৰকাশ হ'ব। দ্বিতীয়খন হ'লগৈ যে সৰ্প সংৰক্ষণ উদ্যান। আমাৰ মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদটো আমি আজিৰ পৰাই এই আঁচনিৰ যোগেদি সৰ্প সংৰক্ষণ উদ্যান ৰূপে ঘোষণা কৰিলোঁ। আমাৰ যিগৰাকী সভাপতি আছে পৰিচালনা সমিতি, তেখেতে এই অনুষ্ঠানটি উদ্বোধন কৰিলে। আৰু ইয়াৰ যোগেদি আমাৰ প্ৰায় 300-400 প্ৰজাতিৰ সাপ আছে। আমি ফটো সংগ্ৰহ কৰিছোঁ, আজিৰ পৰা আৰম্ভ কৰিছোঁ, আৰু ক্ৰমান্বয়ে সি আগবাঢ়ি যাব। গতিকে আমি এখন সৰ্প সংৰক্ষণ উদ্যান আমি আজি আৰম্ভ কৰিলোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ মহাবিদ্যালয়ে সমগ্ৰ অসমতে প্ৰথমবাৰৰ কাৰণে এখন আঁচনি আৰম্ভ কৰিছে, যিখন ছাত্ৰী যোদ্ধা আঁচনি 2024। ইয়াৰ যোগেদি আমি জানো মহিলা যুৱতী শিশুৰ ওপৰত যৌন নিৰ্যাতন চলিছে। আমি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু একো হোৱা নাই। গতিকে আমাৰ মহাবিদ্যালয়ৰ IQAC আৰু ষ্টুডেণ্ট ছাৰ্ভিচেছ চেণ্টাৰে ঠিক কৰিলে যে আমি ছাত্ৰীসকলক তেওঁলোকক শাৰীৰিকভাৱে সক্ষম কৰি দিব লাগিব, যাতে তেওঁলোকে পুৰুষৰ নিচিনাকৈ এই গুণ্ডা প্ৰকৃতিৰ ব্যক্তিবিলাকক মাৰপিট কৰিব পাৰে। আৰু সেইটো কাৰণে কি কৰিছে এতিয়া তেখেতসকলে এই প্ৰগ্ৰেমটো IQAC আৰু ষ্টুডেণ্ট ছাৰ্ভিচেছ চেণ্টাৰ দেই তেওঁলোকে 60 দিনীয়া এটা প্ৰশিক্ষণ দিব। 60 দিন হ'ব, আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে তাৰ কাৰণে 1000কৈ টকা নিউট্ৰিশ্যনেল ভেলু হিচাপে 1000কৈ টকা লাভ কৰিব। আৰু ইতিমধ্যে তেখেতসকলে প্ৰকল্পটো ৰেডি কৰিছে, বিভিন্ন অভিজ্ঞ প্ৰশিক্ষকক তেখেতসকলে এইটো নিমন্ত্ৰণ কৰিব। আৰু এই 60 দিনীয়া যিটো আছে অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰত্যেক বছৰে সি 50গৰাকী আমি ছাত্ৰী নিৰ্বাচিত কৰি, আৰু তেওঁলোকে নিজৰ ৰক্ষা নহয়, সেই 50গৰাকী ছাত্ৰীয়ে সমাজৰ আৰু 500গৰাকী মহিলাক যাতে গৈ পেলাই নিৰাপত্তা প্ৰদান কৰে, তাৰ অৰ্থে এই আঁচনিখন আমি প্ৰদান কৰা হৈছে। তাৰ লগতে আমাৰ স্থানীয়ভাৱে আজি এটা ঐতিহাসিক দিন এই কাৰণেই, আমাৰ মহাবিদ্যালয়ৰ যি পুনাৰাম গগৈ মিউজিয়াম আছে, মেমৰিয়েল মিউজিয়াম আছে, তেওঁলোকে এখন স্থানীয় ইতিহাস প্ৰণয়ন কৰি উলিয়ালে। আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে আজি 1.5 বছৰ কাল দিনে ৰাতিয়ে গোটেই অঞ্চলটোত ঘূৰি এই স্থানীয় ইতিহাসখন প্ৰণয়ন কৰি উলিয়াইছে। আজি প্ৰথম খণ্ড, দ্বিতীয় খণ্ড অনাগত বছৰত প্ৰকাশ হ'ব। এইকেইটা আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ উল্লেখযোগ্য দিশ। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ মহাবিদ্যালয়ে এনেকুৱা নতুন কিছু প্ৰকল্প গ্ৰহণ কৰি আগবাঢ়ি যাব। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।